জগৰ পৰা অলপ বেছিকৈ দিলে হ'ব মানে অলপ পানী হ'ব নেকি অলপ জগটো দিয়ক দাদা অলপ দিয়কচোন হ'ব দে চেট কৰি থওক জগটো সাইড কৰ ইমান ডাঙৰ চাবোন বসুন কারবাস ভাই বহ দিন আহে क्या अभी बहुत बिगड़ नहीं এটো কি হয় জানেনে দাদা এই বস্তুটো জানেনে কমটো না কম কি আনছে আপনি এটো বস্তু কি হয় আমাৰ মেডিকেলত আপোনাৰ যে কাটা চিঙা যে কৰে হয় আপোনাৰ যে ডেলিভারি হোৱাত যে এটো বস্তু লগত যে সাফা কৰি দিয়ে ড্ৰেছিং যে কৰি দিয়ে হয় হয় ঘা হোক কাটা হোক লাল লাল যে এটো আর বীজাণুমুক্ত হয় বীজাণুমুক্ত হয় ভিডিও হয়েছে স্যার ভিডিও হয়েছে খাবেন কেন খাপ খাপ এর লগত ছাতনি লই আনো আমিও খাওয়াই দিলাম এরা ভিডিও করে আছে কিন্তু বেলেগ না দিয়ে না আহি যাব আমার এটু হইছে ডাব সাবন হ্যাঁ মানে এটু দোকানত ট্রেডিশনাল মার্কেট বজাৰত পোৱা এটো মিহি করে দাও কালে দাও অনেক দিয়ে এটা আমার আছে আমার আরসিএমও বলে না রে কিন্তু মই এবাৰো দেখা নাই ইয়াত কিন্তু বেছি দিছো ইয়াত কৰি বেছি দিছো এটো ডাব সাবন গুলি দিই কথা কৈছোঁ এই চাবানটো হয়নে নন্টা যদি পায় বেছিকৈ আনি কথা এটা কৈছোঁ দোকানত দুপাই দিলে মোৰ লাভ বেলেগ নেটৱৰ্ক কিমান দেখা পাইছোঁ কি এইটো চাবান যদি মাৰ্কেটত পায় 10 টকা তাহাঁতৰ 32 টকা বেলেগ মাৰ্কেট যেনেকুৱা বহুত আছে আৰামচি আছে ভেষ্টিজ আছে আছে পিয়াল আছে বহুত কিবা কিবি আছে আৰু এটো অলপ পিছত একদম ফুটফুটিয়া চাফা হ'ব ইয়াত কিন্তু বেছি দিছো এই পানীখিনি এটো বেছি দিছো ইয়াত কৰি বেছি দিছো সাবনটো বেছিকৈ দিয়া আছে তাৰমানে মানে এইটো এটা আমি বুজিব লাগিব এইটোৱে যে আমি বুজিব পাইছোঁ যে এইটো মানে যেনেকুৱা এইটো হেৰি অলপমান টেষ্ট মোৰ গাত টেষ্ট লাগিছে আৰু টেষ্ট লাগি এইটো চাবোনটো গুৱাহাটী যেনেকুৱা 10 মিনিট লাগিব কিন্তু আমাৰ আৰচিএমৰ চাবোন যদি দুবাৰ ঘঁহিলে যাব মানে শ্বৰ্টকাটিং বুজিব লাগিলে সেইটো হয় আৰু এটা গম পাই যে এইটো কেমিকেল আছে এইটো কেমিকেল নাই মেইন কথাটো হ'ল সেনেকুৱা তাৰমানে এইটো বস্তু একে হেৰিৰে চাবোন কিন্তু একে হেৰিতে বনাইছে দেচোন দে এইটো তাৰমানে কেমিকেল আছে এই ডব চাবোনটো তাৰপিছত এইটো দেখিছে চাফা হৈ আহিছে আৰু হ'ব গাখীৰ হৈ যাব
এইটো যিমান চাবোন দিলেও এইটো চাফা নহয়। আৰু এইটো পানী স্যাৰ ইয়াত ঢালি দিলে এইটো মানে এই গাঁতৰ নিচিনা হৈ যাব। একে সময় হৈ যাব। একে সময় হ'ল এইটো চাফা হ'ল নে? এইটোতো এতিয়ালৈকে চাফাই হোৱা নাই। অলপ হয় সেনেকৈ আছে মোটামুটি। সেনেকাই আছে আৰু সেনেকাই থাকিব। আৰু এতিয়া তাৰমানে আমি এটা কাম কৰিম। আৰু এইটো পাতল আছে, এতিয়া নিদিবি অলপ চাফা হ'ব। নহয় আৰু হ'ব এইটোতো পুৰা একদম চাফা হৈ গ'ল। চাফা আৰু হৈ আছে, হোৱাৰ তাৰ আৰু চান্স আছে, চাফা হৈ আছে। এইটো গাখীৰ যেন নাপায় দূৰৰ পৰা। দেখিছে এইটোৱে হ'ল প্ৰমাণ। তাৰপিছত দিয়ক, এইটো ঢালি দিয়ক, তাৰপাছত একেবাৰে সঠিক ৰিজাল্টটো পাওক। বাছ ইয়াকো চাফা কৰি দিব তাৰমানে। চাফা কৰি দিব। এইবাৰ গোটেই চাফা হ'ব এতিয়া। অলপ পিছতে চাফা হৈ যাব। তাৰমানে বীজাণুটো খাই দিয়ে এনে হানুচিয়া। ইয়াতে মৌ আছে, মৌ আৰু হেৰি আছে, গাখীৰ আছে, বগা হৈ যায়ে আছে। ইয়াৰ ডিফাৰেঞ্চ চাপ'জ মই কৈ আছোঁ না, আপোনাক দেখাই আছোঁ ডিফাৰেঞ্চ কিমান আছে। আৰু ইয়াতে কি লাভালাভ পাই আছে, একদম হাতে ইয়াতে ফল পাব আপুনি, বুজিছে? এইটো চাবোন আৰু এইটো চাবোনৰ পাৰ্থক্য ইয়াতে কেইটকা, ইয়াতে 75 গ্ৰাম আছে না, আমাৰ ইয়াতে 100 গ্ৰাম আছে, হয়নে? 25 গ্ৰাম বেছি আছে। ইয়াতে দাম কিমান আছে? 45 টকা, আমাৰ আছে 52 টকা। আপুনি পাই আছে কিমান? 30 টকা। লাভ কিমান ওলাল বিক্ৰী কৰোঁতে সোধক? আৰু তাৰ উপৰি কিমান লাভ ওলাল আপোনাৰ কওকচোন বিক্ৰী কৰোঁতে? আৰু এইটো ইমান ভাল চাবোন, এইটো বেবিও পাৰে গাঁতত, কোনো ছাইড এফেক্ট নাই। মই কৈছোঁ না, 5-6জন চাইণ্টিষ্ট আমাৰ ইয়াতে মানে ৰিচাৰ্চ কৰি পেলাইহে প্ৰডাক্টবিলাক ওলাই দিয়ে কোম্পানী, বুজিছে? এইটো আৰু এই যে এইটো চাবোন যে, এইটোতো ৰিন চাবোন হয় না? ইয়াতে কিমান আছে? 150 গ্ৰাম আছে, আমাৰ ইয়াতে 170 গ্ৰাম আছে। ইয়াতে আছে কিমান? 10 টকা, ইয়াতে আছে 15 টকা। আমি পাই আছোঁ 9 টকাত, ইয়াতে আমি 15 টকাতে ল'ব লাগিব, হয় না? ডিফাৰেঞ্চ মানুহগিলা বুজি নাপায়, বুজি পাইছে নাই? এইটোৱে আৰু আছে চবতে। আৰু প্লাছ কি ফেলা বোনাছটো থাকিল এইটোবিলাক, এই যে হেৰি চাবোনটো, সেই এইটো বাচন মাজা চাবোনটো, এইটো ভীম হয় না? ভীম চাবোন হয়। আৰু এইটো আমাৰ এইটোতো ইয়াতে কিমানত, এইটো ডাঙৰটো দে দাদা, এইটো ডাঙৰ আছে। ইয়াতে আছে হেৰি 250 গ্ৰাম, ইয়াতে আছে আমাৰ 300 গ্ৰাম, এইটো ডাঙৰ আছে। কিন্তু ইয়াতে কিমান আছে? 28 টকা, 28। আমাৰ ইয়াতে দাম হেৰিটোও কম আছে নহয়, এই হেৰিটোও বেছি আছে, গ্ৰামটো বেছি আছে। ইয়াতে 30 টকা পাই আছে আপুনি, 24 টকা নে 24 টকাত পাই আছে। ক'ত দাম বেছি হ'ল? দুটা এটা বেছি ল'বই। আৰু ইয়াতে